ঠাইটো হ'ল কাঞ্চনপুৰ আৰু মোৰ নাম জয়নাল আব্দিন। মোৰ ঘৰত আগতে ইহঁতে ডকাইতি কৰিছে, গহনা পাতি নিলে, পইচা পাতি নিলে প্ৰায় 1.5 লাখ টকাৰ ওপৰত। মোকো এটা গাত দিছিল, আগত চিলনি হ'ল 28টা চিলনি হ'ল। কোনে গাপ দিছিলে? জহিৰুলে। কিয় মানে এই ঘটনাটো কিয় হৈছে? এইটো ঘটনা তাৰমানে আমাক তাক মাটি তাত কিনি লৈছেতো, সিহঁতে তাৰ পৰা কেনেকৈ তাৰমানে আমাক খেদিব, সিহঁতে বেচা নাই বুলি কয়, কাগজ পাতিৰ জন্য নামানে সিহঁতে। ইফালে ড্ৰাগ চাগ বেছি থাকে সিহঁতে, আৰু পিস্তল আছে হাতত। মানে নিশা হ'লে ড্ৰাগছ খাই দিনতো চলি থাকে, নিচাই নহয়, গোটেই দিনটো। কিনি লৈছিল। আছে, চব আছে। কিনিছো 2006-8 উঠাই দিব বিচাৰে। কোনে উঠাই দিব? এই জহিৰুল, নাজিবুল সিহঁতে আকৌ মাতি লৈ এটা কেছো কৰিছে। মই কাগজ পাতি জমা দিছো, তাততো সিহঁতে হেৰি নাপায়, সেইবুলি তাৰমানে ঘৰত আহি হুলস্থুল কৰিছে, উঠাই দিব। সদ্যহতে তাৰমানে সিহঁতে ঘৰত আহি গছ চছ কাটিছে, আমাক মাৰিব, অস্ত্ৰ পাতি হাতত বিভিন্ন সময়ত মানে আপোনালোকক ভাবুকি দিছে। এনি টাইম কৰি আছে এইটো, ইহঁতৰ কামেই এইটো। আইনৰ আশ্ৰয় লৈছে নে? আইনৰ আশ্ৰয় লৈছো, থানাত আহিছো, ইজাহাৰ দিলো। কোনখনত এজাহাৰ দিছে? ৰূপপুৰ থানাত। কি ক'লে আৰক্ষী গৈছে, কিন্তু গৈ এবাৰ মানা কৰি থৈ আহিছে। তাৰ পাছত ইয়াতে আকৌ এনেকুৱা হুলস্থুল লগাইছে, এনেকুৱা অত্যাচাৰ লগাইছে। কি কৰে আপোনাৰ? শিলগুটি দলিয়াইছে, গছ গছনি কাটিছে। আমাক মাৰিব বুলি ঘৰৰ পৰা ল'ব লগা দিয়া নাই, পিস্তল লৈ ঘূৰি থাকে। যিসমূহ গছ গছনি আছে আপোনাৰ ঘৰৰ চৌপাশে সেইখিনি কাটি দিয়ে। আৰু তাৰ পাছত পুলিচক আকৌ জনালো আমি, জনাওঁতে আকৌ গৈছে পুলিচ, গৈ পেলাই সিহঁতক ধমকি দিছে, সিহঁতে বোলে কটা নাই, এইটো কোনে কাটিছে, ঘৰত বেলেগ মানুহে কাটিছে।